আজি আমি আমাৰ এই ফাউণ্ডেশ্যন ক্লাছত পাৰ্চেণ্টেজৰ বিষয়ে শিকিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে এই ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এতিয়া প্ৰথম কথা হ'ল আমি পাৰ্চেণ্টেজ মানে কি বুজো এটা পাৰ্চেণ্টেজ মানে বা শতাংশ মানে কি 10% কি বুজায় 10% বুজায় 10/100 ধৰি লওক 20% বা 20% কি বুজায় 20/100 বুজায় এতিয়া মই আপোনালোকক ওপৰৰ কোৱেশ্চনছ কেইটা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগতে কৰিবলৈ চেষ্টা কৰক এতিয়া প্ৰথম প্ৰশ্নটোত কৈছে কিমান টকাৰ 30% ৰ মান 225 টকা এতিয়া কিমান টকাৰ বুলি কৈছে কিমান টকাৰ আমি নাজানো কিমান টকা গতিকে আমি কি ধৰি লম x ধৰি লম ইয়াত এতিয়া x টকাৰ কৈছে টকাৰ ৰয়ে কি বুজায় পূৰণ বুজায় গতিকে ইয়াত আমি পূৰণ দিলো 30% মানে কি 30/100 হয় ইজ ইকুৱেল টু 25 ইমানখিনিলৈকে যদি আপোনালোকে কৰিব পাৰে তেনেহলে ইয়াত বহুতখিনি শিকিলে বুলি মই ভাবি লম এতিয়া চাওক আমি কেনেকৈ কৰিম এতিয়া এই x টো ওপৰৰ 30 লগত কি হৈছে পূৰণ হৈছে তেনেহলে কি হ'ব 30x হ'ব divided by 100 is equal to 25 এতিয়া চাওক মই একেবাৰে আপোনালোকক বেসিক খিনি শিকাইছো এডভান্স খিনি মই শিকাম তেতিয়া আপোনালোকে অতি সহজতে ইয়াৰ আনসাৰটো উলিয়াব পাৰিব যদি বেসিক খিনি আপোনালোকে ক্লিয়াৰ কৰি থয় এতিয়া 30 লগত x পূৰণ হৈ আছে আৰু 100 টো 30 লগত হৰণ হৈ আছে এতিয়া 30x is equal to 25 into 100 কিয় হল জানানে যেহেতু সমান চিহ্নৰ ইফালে যদি হৰণটো যায় তেতিয়া হয় কি পূৰণ মানে সমান চিহ্নৰ ইফালে যদি প্লাস টো যদি থাকে সমান চিহ্নৰ ইফালে গলে মাইনাস হয় যদি সমান চিহ্নৰ ইফালে যদি হৰণ থাকে ইফালে গলে পূৰণ হয় এইখিনি আপোনালোকে শিকিব চেষ্টা কৰক মই অংকৰ মাজত আপোনালোকক এইখিনি বুজাবলৈ চেষ্টা কৰিম এতিয়া চাওক এতিয়া x ৰ লগত 30 টো পূৰণ হৈ আছে সমান চিহ্নৰ ইফালে গলে কি হৈ যাব হৰণ হৈ যাব 225 into 100 তাৰ পৰা কি হ'ব 30 টো হৰণ হৈ যাব এতিয়া 0 আমি কাটি দিলো এতিয়া x is equal আমি যদি এই সংখ্যাটোক যদি কাটো এটা 225ক যদি 3 এ কাটো 225ক যদি 3 এ কাটো 3 এ কাটলে কিমান হ'বগে 3 7 গুণ 21 এতিয়া 2 পাই 1 গলে থাকিব 1 15 হল 3 5 গুণ 15 এটা কিমান হলগে এটো 75 এ আমি কাটিব পাৰো ইয়াত কি আছে 0 আছে গতিকে x ৰ মানটো কিমান পামগে 750 পামগৈ নিশ্চয় বুজি পালে আপোনালোকে এতিয়া মই ইয়াৰ পিছৰটো কৰিব চেষ্টা কৰিছো এতিয়া ইয়াত কৈছে 40 মিটাৰৰ x% ৰ মান 26 মিটাৰ এতিয়া x% উলিয়াবলৈ কৈছে x% আমি এটা পাৰ্চেন্টটো কিমান আছে আমি নাজানো হে পাৰ্চেন্টটো আমি কেনেকৈ উলিয়াম চাওক এতিয়া 40 মিটাৰৰ মানে কি আছে পূৰণ হ'ব ৰ থাকিলে পূৰণ বুলি কৈছো x% x/100 হ'ব ইজ ইকুৱেল কিমান হ'ব কৈছে 26 হ'ব এতিয়া আমি এটো কৰিব চেষ্টা কৰিম সদায় এই পূৰণটো কত হ'ব ওপৰত লগত পূৰণ হ'ব 40x ইজ ইকুৱেল 26 100 টো হৰণ আছে সমান চিহ্নৰ ইফালে গলে কি হৈ যাব পূৰণ হৈ যাব এতিয়া আমি x ইজ ইকুৱেল কিমান হ'বগে 26 into 100 divided by 40 কিয় হল x ৰ লগত 40 টো পূৰণ হৈ আছে সমান চিহ্ন ইটো পাৰে গলে হৰণ হৈ যাব 0 কাটি দিলো এতিয়া 4 এ কাটিলে কিমান হ'ব 2 2 4 2 13 26 হ'ব 2 গুণ 2 2 5 গুণ 10 হ'ব এটা কটাকটিবোৰ আপোনালোকে শিকিবলৈ চেষ্টা কৰিব এতিয়া 5 13 কিমান 65 65 হ'ব অতি সহজতে আনসাৰটো ওলালে নে এতিয়া আপোনালোকে কক মোক আপোনালোকে যদি বেসিক যদি কথাখিনি ক্লিয়াৰ কৰি থয় তেতিয়া আপোনালোকে বাকি যি অংক হলো আপোনালোকে নোৱাৰিবনে নিশ্চয় পাৰিব আপোনালোকে মোৰ লগত জড়িত হৈ থাকক বা আমাৰ এই ফাউণ্ডেশ্যন ক্লাছৰ লগত জড়িত হৈ থাকক আপোনালোকে এই অতি সাধাৰণ কথাবোৰ মানে বেসিক কথাখিনি আপোনালোকে অতি সহজতে শিকি ল'ব পাৰিব এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনছটো চাম এতিয়া কৈছে এটা খৰাহিত থকা 25টা আমৰ 72% ভাল খৰাহিটোত থকা বেয়া আমৰ সংখ্যা উলিয়াব কৈছে এটো মই আপোনালোকক ইউনিট পদ্ধতিত
ইউনিট পদ্ধতিত আপোনালোকক মই এইটো শিকাব চেষ্টা কৰিছোঁ। চাওক, এটা খৰাহিত থকা 25টা আমৰ 72% ভাল। ধৰি লওক মুঠ আম আছিলে 100%। 100%ৰ ভাল আম কিমান হৈছে? 72% কি হৈছে? ভাল আম। তেন্তে বেয়া আম কিমান হ'বগৈ? বেয়া আম কিমান হ'বই? এতিয়া 100ৰ পৰা 72 আমি বিয়োগ কৰিলে কিমান পাম? 10ৰ পৰা 2 গ'লে 8 থাকিব, ইয়াত 9ৰ পৰা 7 গ'লে থাকিব 2। এতিয়া কিমান হ'লগৈ? 28%। এতিয়া কথাটো হ'ল কি, এটা খৰাহিত থকা 25টা আমৰ 72% ভাল। এতিয়া কথাটো হ'ল কি, 100% সমান কিমান হয়? 25টা আম। নিশ্চয় বুজি পাইছে আপোনালোকে? এতিয়া কি ক'লো বুজি পালে? এতিয়া 25টা মানে কথাটো চাই লওক, আকৌ এবাৰ পঢ়ি দিছোঁ। এটা খৰাহিত থকা 25টা আমৰ 72% ভাল। ভাল কৈছে 72%হে ভাল। কিন্তু খৰাহিটোত থকা বেয়া আমৰ সংখ্যা আমি কিমান নাজানো। আৰু এটা কথা জানো, টোটেল কেইটা আছে? 25টা। 25টা মানে কি? 100%। এতিয়া 1% সমান কিমান হ'ব? 1% সমান কিমান হ'বগৈ? 25/100। এতিয়া আমাক কি সুধিছে? বেয়া আমৰ সংখ্যা। এতিয়া ভাল আম কিমান পাৰ্চেণ্ট আছে? 72%। তেতিয়াহ'লে বেয়া আম কিমান থাকিব? 28%। এতিয়া 28% সমান কিমান হ'বগৈ? 28% সমান কিমান হ'বগৈ? 25/100। এইটো বাঢ়িছে, বাঢ়িলে কি হ'বগৈ? পূৰণ হ'ব। পূৰণ হ'লে কিমান হ'ব? 28। এতিয়া 28%। এতিয়া 0 × 0, চৰি এইটো কি? 25 × 25, 4 × 25, 100। এতিয়া আমি কি পাম ইয়াত? 4 × 4, 4 × 7 × 28। এতিয়া আমি খৰাহিটোত থকা বেয়া আমৰ সংখ্যা কিমান পালোগৈ? বেয়া আমৰ সংখ্যা কিমান পালোগৈ? 7টা পালোগৈ। 7টা কিমান থাকিলে? বেয়া আম থাকিলে। এতিয়া ইয়াৰ পিছৰটো আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। ইয়াত কৈছে 600ৰ 30% কিমান? 600। মানে কি কৈছিলোঁ? পূৰণ। 30%, 30/100 = কিমান? এতিয়া আমি কটাকটটো শিকিম। 0 0 কাটিলোঁ। আৰু কি কাটিব পাৰোঁ? এইটো 0 আৰু এইটো 0 কাটিব পাৰোঁ। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? 6 3 এইকেইটা পূৰণ কৰিলে কিমান হ'ব? 6 3 গুণ হ'ব 18 হ'ব। 0 এটা কি আছে? লাগি যাব। এতিয়া আমি 600ৰ 30% কিমান হ'ব? 180 হ'ব। নিশ্চয় আপোনালোকে বুজি পালে? এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ল'ব।